উচ্ছেদৰ ওপৰত বিতৰ্ক এইটো বিতৰ্কটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইচ্ছাকৃতভাৱে এই বিতৰ্কটো আনিছে কাৰণ তেখেতসকলৰ এতিয়া গোটেই ৰাজনীতিটোৱেই হৈছে এইটো কেনেকৈ ডাইভাৰ্চন কৰিব পাৰি মূল সমস্যাবিলাক কেনেকৈ ডাইভাৰ্চন কৰিব পাৰি কাৰণ যিয়েই নহওক উচ্ছেদৰ বেলিকা সুপ্ৰিম কোৰ্টত স্পষ্ট নিৰ্দেশ আছে যে যিকোনো মানুহক যদি উচ্ছেদ কৰে উচ্ছেদ কৰাৰ আগত তেওঁলোকক বিকল্প ব্যৱস্থা দি ল'ব লাগে ইয়াত দুটা কথা আছে এটা হৈছে লিগেল পইণ্ট এটা হৈছে প্ৰথমে তেওঁলোকক জাননী জাৰি কৰিব লাগিব সোণাপুৰত কোনো জাননী জাৰি কৰা নাই হঠাৎ গৈ উচ্ছেদ কৰিছে আৰু দ্বিতীয় কথাটো হৈছে যদি সেই মাটিৰ পৰা যদি সেই মাটি চৰকাৰে যদি চৰকাৰী প্ৰজেক্টৰ বাবে দৰকাৰ তেতিয়াহ'লে চৰকাৰে সেই মানুহখিনিক উপযুক্ত ক্ষতিপূৰণ দি বিকল্প ব্যৱস্থা দিব লাগে তেতিয়া মানুহবিলাকে নিজে এৰি যাব ইভেকশ্যনৰ দৰকাৰ নাইকিয়া মানুহে নিজে এৰি যাব এইটো আছিলে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আৰু সুপ্ৰিম কোৰ্টৰ তৃতীয় নিৰ্দেশটো আছিলে ইভেকশ্যন অপাৰেশ্যন কৰোঁতে কোনো ধৰণৰ মানৱ অধিকাৰ ভংগ কৰিব নোৱাৰে কিন্তু এতিয়া আমি দেখিছোঁ সোণাপুৰেই কওক বা বিগত কালত অসমৰ বিভিন্ন ঠাইত যিবিলাক ইভেকশ্যন হৈছে তাত চৰকাৰে এই নিয়মবিলাক নাই মানে কেৱল সাম্প্ৰদায়িক ভিত্তিত কেৱল আক্ৰমণমূলকভাৱে তেওঁলোকে এই ইভেকশ্যন কৰিছে বিভিন্ন ঠাইত হিউমেন ৰাইটছ ভংগ কৰা হৈছে আৰু আনকি আপোনালোকে জানে বুলডোজাৰ চলোৱাৰ কাৰণে হাইকোৰ্টে অসম চৰকাৰক ভৰ্ৎসনা কৰাই নহয় ক্ষতিপূৰণ দিবলৈও হাইকোৰ্টে নিৰ্দেশ দিছে গতিকে মুখ্যমন্ত্ৰীয়ে এইটো বিতৰ্ক তেওঁ নিজে সৃষ্টি উচ্ছেদৰ ওপৰত বিতৰ্ক এইটো বিতৰ্কটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইচ্ছাকৃতভাৱে এই বিতৰ্কটো আনিছে কাৰণ তেখেতসকলৰ এতিয়া গোটেই ৰাজনীতিটোৱেই হৈছে এইটো কেনেকৈ ডাইভাৰ্চন কৰিব পাৰি মূল সমস্যাবিলাক কেনেকৈ ডাইভাৰ্চন কৰিব পাৰি কাৰণ যিয়েই নহওক উচ্ছেদৰ বেলিকা সুপ্ৰিম কোৰ্টত স্পষ্ট নিৰ্দেশ আছে যে যিকোনো মানুহক যদি উচ্ছেদ কৰে উচ্ছেদ কৰাৰ আগত তেওঁলোকক বিকল্প ব্যৱস্থা দি ল'ব লাগে ইয়াত দুটা কথা আছে এটা হৈছে লিগেল পইণ্ট এটা হৈছে প্ৰথমে তেওঁলোকক জাননী জাৰি কৰিব লাগিব সোণাপুৰত কোনো জাননী জাৰি কৰা নাই হঠাৎ গৈ উচ্ছেদ কৰিছে আৰু দ্বিতীয় কথাটো হৈছে যদি সেই মাটিৰ পৰা যদি সেই মাটি চৰকাৰে যদি চৰকাৰী প্ৰজেক্টৰ বাবে দৰকাৰ তেতিয়াহ'লে চৰকাৰে সেই মানুহখিনিক উপযুক্ত ক্ষতিপূৰণ দি বিকল্প ব্যৱস্থা দিব লাগে তেতিয়া মানুহবিলাকে নিজে এৰি যাব ইভেকশ্যনৰ দৰকাৰ নাইকিয়া মানুহে নিজে এৰি যাব এইটো আছিলে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আৰু সুপ্ৰিম কোৰ্টৰ তৃতীয় নিৰ্দেশটো আছিলে ইভেকশ্যন অপাৰেশ্যন কৰোঁতে কোনো ধৰণৰ মানৱ অধিকাৰ ভংগ কৰিব নোৱাৰে কিন্তু এতিয়া আমি দেখিছোঁ সোণাপুৰেই কওক বা বিগত কালত অসমৰ বিভিন্ন ঠাইত যিবিলাক ইভেকশ্যন হৈছে তাত চৰকাৰে এই নিয়মবিলাক নাই মানে কেৱল সাম্প্ৰদায়িক ভিত্তিত কেৱল আক্ৰমণমূলকভাৱে তেওঁলোকে এই ইভেকশ্যন কৰিছে বিভিন্ন ঠাইত হিউমেন ৰাইটছ ভংগ কৰা হৈছে আৰু আনকি আপোনালোকে জানে বুলডোজাৰ চলোৱাৰ কাৰণে হাইকোৰ্টে অসম চৰকাৰক ভৰ্ৎসনা কৰাই নহয় ক্ষতিপূৰণ দিবলৈও হাইকোৰ্টে নিৰ্দেশ দিছে গতিকে মুখ্যমন্ত্ৰীয়ে এইটো বিতৰ্ক তেওঁ নিজে সৃষ্টি